শিক্ষা সপ্তাহৰ আজিৰ দিনটো হৈছে স্কিল এণ্ড ডিজিটেল ইনিচিয়েটিভ ডে। আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলক ডিজিটেল ইণ্ডিয়াৰ লগত সংগতি ৰাখি পেলাই যিহেতু কম্পিউটাৰ নহ'লে ডিজিটেলৰ কাম একো কৰিব নোৱাৰি, সেই কম্পিউটাৰ শিক্ষাৰ ওপৰত শিক্ষাদান কৰে এই বিদ্যালয়ৰ যিগৰাকী অফিচ এছিষ্টেণ্ট তেওঁ এগৰাকী মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনৰ মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ। তেওঁ এই এটা কম্পিউটাৰৰ হাৰ্ডৱেৰৰ যিমানখিনি কথা আছে সেই কথাখিনি আজিৰ দিনটোৰ অংশ হিচাপে ছাত্ৰ ছাত্ৰীসকলক এটা সুন্দৰ ডিজিটেল ক্লাছৰ জৰিয়তে তেওঁলোকক জনাই দিয়ে। আমি আশা কৰিম এনেকুৱা ধৰণৰ চৰকাৰী বিদ্যালয়ত যিবিলাক দিৱস উদযাপন কৰি থকা হৈছে তাৰ পৰা ছাত্ৰ ছাত্ৰীসকল নিশ্চয় যথেষ্ট পৰিমাণে উপকৃত হ'ব। আমি চৰকাৰৰ নীতি নিৰ্দেশনা মাতি তেওঁলোকে পালন কৰিবলৈ দিয়া এই গোটেই কামখিনি যদি আমি সুচাৰুৰূপে কৰোঁ, নিশ্চয়কৈ চৰকাৰী স্কুলবিলাকে এটা সময়ত বহু প্ৰত্যাহ্বান নেওচি এখনকৈ ভাল বিদ্যালয় হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। এই বস্তুটোৰ ভিতৰত এই বাকচটোৰ ভিতৰত গোটেইখিনি বস্তু আছে ন, মইতো মুখত উলিয়াই দিলোঁ হয়নে? এইটো কি বুলি কয়? কেবিনেট। ঠিক আছে, কেবিনেট মানে হৈছে এই গোটেই ঘৰটো, এইটো বস্তুৰ ভিতৰতে গোটেই চিষ্টেমখিনি থাকিব। থিয়ৰিত পঢ়ি যা, এইটো নামটো কি বুলি কয়? গোটেইটো যেতিয়া বস্তু বাহিনীৰে ভৰ্তি থাকে CPU। CPU কি থাকে? CPU প্ৰথম বস্তুটো হৈছে মাদাৰবোৰ্ড এখন থাকিব। ঠিক আছে, এইখন মাদাৰবোৰ্ড। মাদাৰবোৰ্ড মানে হৈছে এইখনেই সেই ক্ষমতা থকা বস্তু যিয়ে গোটেই বস্তুখিনি চলায়। যেনেকৈ আমাৰ ঘৰত মায়ে গোটেই বস্তু চলায় ঘৰখন, এই বৰ্ডখন ইয়াৰ মাৰ নিচিনা, সেইকাৰণে মাদাৰবোৰ্ড বুলি কয়। ঠিক আছে, মাদাৰবোৰ্ডৰ ভিতৰত কি কি বস্তু থাকিব পাৰে? মাদাৰবোৰ্ডৰ ভিতৰত থাকিব কণ্ট্ৰল ইউনিট থাকিব, এএলইউ থাকিব, মেমৰি থাকিব, হয়নে? এতিয়া এই মাদাৰবোৰ্ডখনৰ ভিতৰত এয়া হৈছে ৰেম। এইটো কি বুলি কয়? ৰেম। ৰেমৰ কি কি ভাগ থাকে? ৰেমৰ ভাগ থাকিব DDR1, DDR2, DDR3 এনেকৈ ৰেমৰ ভাগ থাকিব। কম্পিউটাৰৰ জেনেৰেশ্যন অনুযায়ী ৰেমবিলাকৰ হেৰি আপ টু ডেট হ'ব, ৰেমৰ জেনেৰেশ্যন আপ। ইয়াৰ তলত আছে CPU, চেন্ট্ৰেল প্ৰচেছিং ইউনিট বুলি যিটো কয়, সেইটো আছে ইয়াতে, প্ৰচেছৰটো আছে। এই গোটেই CPUটোৰ ভিতৰত যোনে প্ৰচেছ কৰে, প্ৰচেছৰটো আছে ইয়াৰ ভিতৰত, এই ফেনটোৰ তলত। এইটো খুলিব পাৰিলে দেখাব পৰা যাব। চাওঁ এবাৰ মই ট্ৰাই কৰিম। বেয়াকৈ আহিছে মানে এইটো হৈছে প্ৰচেছৰ। হা, এইটোৱে গোটেই আমাৰ যিমান প্ৰগ্ৰেম আছে প্ৰগ্ৰেমবিলাকৰ কামবিলাক এইটোৱে চলায়। ঠিক আছে, দেখা পাইছেনে? আমি দেখাত ইমান ডাঙৰ বাকচটোৰ প্ৰচেছিং ইউনিটটো হৈছে ইমান ডাঙৰ। এইটো প্ৰচেছিং ইউনিট, ইয়াতে এৰিথমেটিক লজিক ইউনিট আছে আৰু কণ্ট্ৰল ইউনিট আছে। ঠিক আছে, এই ঠিক আছে, ইয়াত এলুমিনিয়াম ইউজ কৰা হয় কিহৰ কাৰণে? এলুমিনিয়ামে গৰমটো সোনকালে ধৰি ৰাখিবও পাৰে আৰু সোনকালে ঠাণ্ডাও হয়। ইয়াত ফেনৰ হাৱা দিয়াৰ লগে লগে এলুমিনিয়ামটো ঠাণ্ডা হৈ যায় আৰু এই ঠাণ্ডাটো এই প্ৰচেছৰৰ ওপৰলৈ যাব, গ'লে ই ঠাণ্ডা হৈ থাকিব। সেইকাৰণে ইয়াত হিটিং লগাই এলুমিনিয়ামৰো কভাৰ দি কিনে ফেন লগাই দিয়া হয়। ঠিক আছে, এতিয়া এই প্ৰচেছৰটো লাগে ক'ত? প্ৰচেছৰটো লাগিব ইয়াতে। ইয়াত প্ৰচেছৰটো খাপ খাই যাব। প্ৰচেছৰটো লগোৱাৰ নিয়ম অন্য একো নাই, ইয়াত কাটিং মাৰ্ক কৰি থোৱা আছে, কাট মাৰ্ক মতে বহাই কিনে পিন কৰি দিলেই হ'ব। এইখিনি হেঁচি দিব লাগিব, হেঁচি দিলে ই লাগিব। এনেকৈ থাকিব লাগে, কিন্তু ই বহুত গৰম হয়, ঠাণ্ডা কৰিব লাগে কাৰণেহে এই ফেনটো লগাই দিয়ে। ঠিক আছে, ফেনটোৰ কামটো হৈছে কুলিঙৰ কাম। এতিয়া গ্ৰাফিক্স থাকিব। গ্ৰাফিক্স মানে আমি যে ইয়াত দেখা পাই আছোঁ, ইয়াততো CPU প্ৰচেছৰ
বা ৰেম থাকিলেই নহ'ব, আমিতো দেখা পাব লাগিব। দেখা পাবৰ কাৰণে গ্ৰাফিক্স থাকিব। ইয়াত গ্ৰাফিক্স প্ৰচেছৰ থাকিব। আমাৰ যে গ্ৰাফিক্স এনভিডিয়া গ্ৰাফিক্স বুলি কয়, তাৰপিছত MSI গ্ৰাফিক্স বুলি কয়, এই গ্ৰাফিক্সবিলাকৰ চিপছটো ইয়াত এইটো হৈছে গ্ৰাফিক্সৰ চিপ। ঠিক আছে, গ্ৰাফিক্সৰ চিপছৰ পিছত যাব ইয়াতে মেমৰি কানেকশ্যন, সেকেন্ডাৰী মেমৰি যে দিনাখন মানে ক্লাছত কৈছিলোঁ, সেকেন্ডাৰী মেমৰি কি হয়? সেকেন্ডাৰী মেমৰি কি হয়? এইটো প্ৰাইমাৰী মেমৰি না সেকেন্ডাৰী মেমৰি? প্ৰাইমাৰী। সেকেন্ডাৰী মেমৰি হৈছে এই হাৰ্ড ডিস্ক বা সিডি ড্ৰাইভ। এইটো কি হয়? সিডি ড্ৰাইভ। এইটো ডিভিডি ড্ৰাইভ হয়। ইয়াতে ডিভিডি ৰিড কৰিব পাৰি, টাইপ কৰিব পাৰি। এইটো হৈছে হাৰ্ড ডিস্ক। হাৰ্ড ডিস্কটোত ডাটা ষ্ট'ৰ কৰিব পাৰি। ঠিক আছে, এইকেইটা কানেকশ্যন হৈছে সেকেন্ডাৰী মেমৰি। এইকেইটা SATA বুলি কয়। হা, SATA কেবল ইয়াতে কানেকশ্যন হ'ব। এইটো হৈছে SATA কেবল। ঠিক আছে, SATA কেবলটো এফালে ইয়াত লগ লাগিব, ইয়াতে সোমাব, আৰু এফালে ইয়াতে সোমাব হাৰ্ড ডিস্কখনৰ পৰা ডিভিডি ড্ৰাইভটো। তাৰপিছত হৈছে এইটো ATA কেবল। ATA এইটো পুৰণা চিষ্টেমত এইটো কানেকশ্যন নাই। পুৰণা চিষ্টেমত কানেকশ্যন হ'বৰ কাৰণে ইয়াত এটা কণ্টিনিউ কানেক্টৰ নাই আৰু ইয়াত যেনেকুৱা দৰ্জত দেখিছা ঠিক তেনেকুৱা ডাঙৰ বহল ফিটা আহিব। সেই ফিটা টাইপত ইয়াতে ফিটিং হ'ব। ইয়াৰ পৰা হাৰ্ড ডিস্ক বা ডিভিডি ড্ৰাইভলৈ যাব। এইটো হৈছে পাৱাৰ কানেক্টৰ। ইয়াতে এইটো ইয়াৰ পৰা যি কানেকশ্যন আহিব ইয়াতে মাদাৰবোৰ্ডখনে পাব। এইটোৰ নাম হৈছে কি? SMPS। পাৱাৰ সাপ্লাই সিস্টেম যিটো থাকিব তাক SMPS বুলি ক'ব। SMPS ৰ পৰা এই কেবলটো আহিব মেইন বৰ্ডৰ কাৰণে, এইটো যাব গ্ৰাফিক্সৰ কাৰণে। এইটো যেতিয়ালৈকে লগোৱা নাযায় তেতিয়ালৈকে ছবি দেখা নোপোৱা। ইয়াতে এইটো য'ত গ্ৰাফিক্স ইউনিট আছে, গ্ৰাফিক্স ইউনিটৰ ওচৰতে ইয়াৰ কানেকশ্যন থাকিব। এইটো দেখিছেনে? এই কানেকশ্যনটো এইটো গ্ৰাফিক্স ইউনিটৰ ওচৰত আছে। ইয়াত লগাই দিলেহে এই গ্ৰাফিক্সে কাৰেণ্ট পাব, সেইমতে গ্ৰাফিক্স দিব পাব। ঠিক আছে, এতিয়া চিনি পালানে? এইখন কি? এইখন হাৰ্ড ডিস্ক। এইটো কি? ডিভিডি ড্ৰাইভ, ডিভিডি ৰাইটাৰ। এইটো কি? SMPS। কি? SMPS। এইটা কি? RAM। ৰেমৰ ফুল মিনিং কি হ'ব? ফুল নাম ৰেন্ডম এক্সেছ। ইয়াত মই লিখিম এইটো কি বস্তু? CPU নহয়, প্ৰচেছৰ। গোটেইখিনি লগ হ'লেহে CPU হ'ব। এইটো চিম্বল প্ৰচেছৰ। ঠিক আছে, এইকেইটা ৰেম স্লট। এই ৰেম কেইটা য'ত লাগিব তাক ৰেম স্লট বুলি কয়। ঠিক আছে, এইকেইটা আছে ৰেম স্লট। এইটো পাৱাৰ কানেক্টৰ। এইকেইটা SATA কানেক্টৰ। এইকেইটা ATA কানেক্টৰ। ঠিক আছে, এতিয়া ইয়াৰ ভিতৰত আৰু বেলেগ যাব নালাগে, মই বাকীকেইটা দেখুৱাই দিম। ইয়াতে এইবিলাক দেখিছানে? আউটপুট ইউনিট। আউটপুট ইউনিটৰ ভিতৰত আছে এইটো পুৰণা যিবিলাক কিবৰ্ড আৰু মাউচ আছিল, PS2 বুলি কয়। PS2 কিবৰ্ডৰ এইটো কানেক্টৰ, PS2 মাউচৰ এইটো কানেক্টৰ। ঠিক আছে, এইটো হৈছে VGA কানেক্টৰ। VGA মানে হৈছে এই কেবলডাল য'ত লাগিব, এটা VGA কেবল হয়। এই কেবলডাল ইয়াত কানেক্ট হ'ব, ইয়াৰ পৰা এইলৈকে যাব, মনিটৰলৈকে যাব। এইকেইটা হৈছে USB। USB টো সবে জানা? ইয়াতে কাৰেণ্ট বিলাক অহা যোৱা কৰি আছে, ক'ৰ পৰা ক'লৈকে গৈ আছে, এই লাইনিং বিলাকে মেইনটেইন কৰে। লাইনিং দুফালে দিয়া থাকিব। মাদাৰবোৰ্ড বিলাকত যিকোনো PCB বুলি কয় এইটো, PCB খনত বস্তু বাহিনী লগোৱাৰ পিছতহে এই মাদাৰবোৰ্ড হৈছে। PCB বিলাকৰ উল্টা আৰু পাল্টা দুই চাইডে লাইনিং দিয়া থাকে। এইবিলাক কপাৰ লাইনিং হয়। এই কপাৰ লাইনিং বিলাকৰ জৰিয়তে কাৰেণ্ট বিলাক অহা যোৱা কৰে। হা, ইনষ্ট্ৰাকচন অহা যোৱা কৰে। আৰু এই ইনষ্ট্ৰাকচন বিলাককে এইবিলাককে সাধাৰণতে বাছ বুলি কোৱা হয়। মই এদিন কৈছিলোঁ বাছ বুলি। এই ৰাস্তাবিলাক আমিতো অহা যোৱা কৰা যেনেকুৱা ৰাস্তা থাকে, ইয়াতে ইনষ্ট্ৰাকচন বিলাক অহা যোৱা কৰা ৰাস্তাবিলাক হৈছে এইবিলাক। ইয়াত যেনেকুৱা লাইনিং বিলাক দেখিছা, এই লাইনিং বিলাকে হৈছে ইনষ্ট্ৰাকচন অহা যোৱা কৰা ৰাস্তা। এতিয়া আমি এই বৰ্ডখন যিমান ডাঙৰ দেখিছো,
ইয়াত সৰু সৰু যে এইবিলাক আছে এইবিলাকক কি বুলি কয় ক'লা ক'লা এইবিলাকক এই ক'লা ক'লা এইবিলাক যে আছে সৰু সৰু এইবিলাক হৈছে আইচি ইন্টিগ্ৰেটেড সার্কিট হয়নে ইন্টিগ্ৰেটেড সার্কিট আৰু এইটো আচলতে প্ৰসেসৰ নহয় মাইক্ৰ প্ৰসেসৰ বুলি কোৱা হয় মাইক্ৰ প্ৰসেসৰ কি থাকে বহুত সেমিকন্ডাক্টৰ এইবিলাক হৈছে কণ্ডাক্টৰ বিলাকৰ বহুত কণ্ডাক্টৰ লাখ লাখ কণ্ডাক্টৰৰ যিমান ফৰ্মুলা আছে চব লগাই কিনে সৰু কৰি দিয়াৰ লগে লগে সেমিকন্ডাক্টৰ বিলাকে এখন প্ৰসেসিং ইউনিট হিচাপে কাম কৰে হা এইটো হৈছে বেসিক নলেজ বেসিক লজিক আৰু তো এখন হৈ গ'ল মাদাৰবোৰ্ড এবাৰ তোমালোকে নিজে নিজে আহি চোৱা ইয়াত ক'ত কি আছে তাৰপিছত এইটো হৈছে এসএমপিএস এইটো হৈছে প্ৰসেসৰ কুলাৰ এইটো চিৰিয়েল কেবল ইয়াৰ ৰেম বাকি চাইডত যদি কিবা লাগে সুবিধা এইটো হৈছে বেটাৰী আমি যেতিয়া কম্পিউটাৰটো অফ কৰি দিওঁ কাৰেণ্টটো নোহোৱা হৈ যায় কাৰেণ্টটো কাটি দিওঁ আকৌ কম্পিউটাৰটো অন কৰিলে আমাৰ কি হয় তাৰিখটোতো ধুনীয়াকৈ আহি যায় ডেট ধুনীয়াকৈ আহি যায় সেই বস্তুটো মেইনটেইন কোনে কৰে এই বেটাৰীটোৱে মেইনটেইন কৰে এই বৰ্ডখনত বায়স বুলি বস্তু এটা আছে বেসিক ইনপুট আউটপুট সার্ভিস বেসিক ইনপুট আউটপুট সার্ভিসত কি থাকে সৰু সুৰা যিখিনি মেমৰি থাকে সময় কিমান হৈছে মানে কি কারেন্ট টাইম কিমান আছে লাষ্ট আমি কেতিয়া ক্লোজ কৰিছিলোঁ বা ইয়াত কি কি বস্তু আছে ইয়াতে ড্ৰাইভাৰবিলাক লাগে আমাৰ যে বস্তুবিলাক লগাই দিছোঁ বস্তুবিলাকতো চিনি পাব লাগিব চিনি পোৱাৰ কাৰণে যিবিলাক ড্ৰাইভাৰ থাকে বেসিক ড্ৰাইভাৰবিলাকো ইয়াতে বায়সত থাকে ইয়াতে বায়স মেমৰিবিলাক থাকে বায়স মেমৰিতে বস্তুটো মেইনটেইন হয় আৰু বায়স মেমৰি জীয়াই ৰাখে এই বেটাৰীটোৱে এই বেটাৰীটো খুলি দিয়াৰ লগে লগে ই একো চিনি নোপোৱা হ'ব একো নজনা হ'ব বেটাৰীটো লগাই দিলেহে এইখন জিন্দা থাকিব এতিয়া বেটাৰীটো যদি চাৰ্জ আছে তেতিয়াহ'লে এই বৰ্ডখন বৰ্তমানো জিন্দা আছে হা ইয়াৰ মেমৰি হেৰি হৈ যোৱা নাই কিন্তু বেটাৰীটো খুলি দিয়াৰ পিছতহে ই মৰি যোৱাৰ নিচিনা হ'ব ই টাইম ফ্ৰেম চব পাহৰি যাব ইফালে এসি দিবা হৈ গ'ল ৰেম লাগি গ'ল ঠিক আছে এইটো তেনেকৈ লগাবা নোৱাৰো তাৰপিছত ইয়াত ইয়াৰ বস্তুটো কেনেকৈ লাগিব এইখন চব চলে হা এই কটটো লগাই এনেকুৱা দিব